দিয়া দুই আগা বহি আছ পঢ়া এলা মোৰ ঘৰৰ গড়াল এই দেউতাকতো কেতিয়াবা তোতেই গেছি চেপা চোৰাবাত পেয়া ইচ্ছেক গেলি দেখা দেখি নাই হা চলিকিছে যি পঢ়বা লাগে সেইটো হেৰি নাই কেৱল মাছ পুঠি আনাত ধান্দা নাখাওঁ চলি ভাল কৰিব লাগে আমাৰ মই বিচি আছো আজমিয়াৰ মই এই বাৰিষা ৰ এই দেউতাৰে উঠো সেই জুকি যায় তাতে হেৰি কৰি থাকো দিয়া মই হেৰি কৰি আছো দে দিয়া পঢ়া নাই দিয়া গেছি দিয়া মই নাই দিয়া পঢ়া চলি কি পঢ়ব মহৰ উৎপাতত দিয়া মই বিচি থাকিম দিয়া দিয়া কি ভুল হৈছি তোক গেলি মাতছ দেছো মাতা 20 পৰাই 21 তাৰ পৰাই কি হয় 21 পিছত কি হয় 22 হয় 22 পিছত 23 হয় এনেকা পঢ়ি যাই থাকিব লাগবো এতিয়া মই মনমে নৰো দেউতাৰে আহিলে ভালকে হেৰি কৰিব পাৰিলে হয় হেৰি কৰা দে 1 2 হ'ব দেছো আগতে পঢ়াছো ফাল্লাটো পঢ়া দে কেতিয়া দে চলি গেছি আকৌ গোটেই মহে গোট ধৰে পঢ়া হল আচ্ছা চাবা আগঘৰ মানুহৰ এটা বুঢ়ী আছিল বুঢ়া আৰু বুঢ়ী সিহঁতে ধৰি কি কৰে একদিন বুঢ়া আৰু বুঢ়ী তৰ্ক লাগছি লাগলি হেন্দে বুঢ়া ধৰি কৈছি কি এই বুঢ়ী পিঠা খাবার মন গেছি হেৰি কৰ পিঠা পোৰ এই বুঢ়া চাউল নহলে কৰবাই মই পিঠা পোৰো চাউল আনদি হয় নেকি এই বুঢ়া ধৰি আৰু কি কৰিছি আগঘৰ মানুহৰ মাৰাণ ফুৰি আছিল বুঢ়া যাই পেলাই আখান এনা কৰি গোটাই কম্বল উৰি গেছি এনা কৰি ভাইয়াৰ মোৰ পেট কামুৰছি এনেকা কৈ মাৰাণত বাগেছি বাগৰি ফেলে এই হেৰি খানত কম্বল খানত ধুনীয়া ধান লাগি আছে লাগি অহাৰ পিছত তাৰপৰা ঘৰত আহি এনেকে লাহে লাহে গুচাইছি গুচাই পেলাই এনেকে জকৰি দিছি এনেকে জকৰি দিয়াৰ পিছত ইমান ধান ওলছি ওলাৰ পিছত তাৰপৰা কৈছি কি চাউল কেইটা তাকো ধান কেইটা শুকালাক বানলাক কাটলাক পিঠা হল চিনচিয়া হলি বুঢ়ী কৈছি কি মই 2টা খাম বুঢ়া তই এটা খাবি কেনেকা হব মই 2টা খাম তই এটা খাবি তাৰপৰা দুয়ো কাজিয়া লাগলি কলে কি বুঢ়া কলা কি যোনে ৰাতিপুৱাই আগে উঠে সি আটা খাব আৰু যোনে পিছত উঠে সি 2টা খাব তাৰপৰা দুয়ো ঘুমাই আছে ঘুমাই থাকি তেনেকে বুঢ়াই চাব বুঢ়ী উঠা নাই বুঢ়ী চাব বুঢ়া উঠা নাই এতিয়াতো 8টা 9টা বাজি গেল গাঁৱৰ মানুহে ভাবছি কি বুঢ়া আৰু বুঢ়ী মৰছিয়ে আজি উঠোই নাই যাওঁ আছো ভাইয়াত যাওঁ আজি মাতে কাৱে মাতিব নৰে মাতলি যোনে আগে মাতে শুনি আটা পিঠা খাব সেইটোৰ কাৰণে কাৱে মাতা নাই নামতি ফেলে সেনেকে ধৰি আৰু আকৌ ঘুমাই আছে তাৰপৰা জুকু দাঙি লৈ গেছি এই মাথাউৰিত পূৰ্বে নিছি জংঘালত ভাইয়াত মৰা নাই এনেকে কৈ তাৰপৰা জু উঠি পেলাই দাউ উঠছি ঘৰত শেষ দিয়া এতিয়া জু পঢ়া আৰু অলপমান পঢ়ি পেলাই থবা দিয়া মাহঁত অলপ পঢ়া তো নাই চাবা পইচা দিও ককা এটা সাধু কথা কোৱা সাধু কথা কলো হয়নে এই খোৱা
অসগিতে পড়া পড়ি পেলে পিছের ওই চেক গেলি দেখা দেখি নাই কখিনি পড়ি পেলে থবা দে আর মৌ নরু আর দুনিয়ার ম আতে দে পড়া দে বেশ ভালোছি ওইছি পড়েছা ওক গেছলি ইমান রাতিক গেলি ও গেছলি মানে সেবা পাতলো আহ জাল পাতলো আহ দুনিয়া জোৰা চোৱা মানুহ পথাৰত আহ এই চেপা জালখিনি বেয়া কৰি থৈ নাযাব ইমান রাতিক গেলি তাতে পোকা পিঁপড়ে তাতে এনকে থাকা হা এই চলিকিটার গেলি তোর মনত পড়া নাই পঢ়বা লাগে কিবা করবা লাগে তই আছাহে নহয় থাকোঁতে আৰু মই কি মনত কৰিব লাগে ইয়াৰ হা ককাক সেইকাৰণে লাগে ককাক লাগে ককাকে রাতি যি মন বে নরে তো সেইটো কথা নাজনা আৰু তাতে যি অকলে পথাৰত যি জাল চেপাখিনি বেয়া কৰি থৈ যায় জোৰা চোৱা মানুহ চাই চাব বাপা আরে মোর মাছ পুছির কারণে বেশি লোভ নাই গতিকে চলিকিটাক মানুহ কত তই জাল চোরা বাদ দি শিকলে হান গধূলা টাইমটো এইকেইদিন কমচে কম পথাৰত পানী থকা টাইমখিনিত তই অলপমান চলিকেইটাক এইখিনি সময় পঢ়িব সেই লাগে দেখছে না মহে দাঙি নিব মই নহলি জুকুন্দ জ্বলোৱা নাই আছে কিন্তু এই গোটা থহাৰ ও চকুত ধৰে বোলে আই অলপ অন্তৰ থচৰ ঘূৰাই দিব লাগিব নেকি ঘূৰে দিছো দেওনীয়া মই দিব লাগিব নেকি দে আকপাক দে যেন দি পেলাই তই হাত ভৰি ধুই আহি অলপমান পঢ়ি পেলাই আঠক দে এন্দৰো বিৰক্তি লাগছি এই গোটা চকুত লাগে নে এই গোটা চকুটো ধৰে বোলে সেইকাৰণে মই বোলে অন্তত থওঁ ৰ যাব দে মই যাব দে গেছি দে